Hello my dear friends. Nurul Alam Nazu YouTube channel loi apnalok antorik swagotam janaisu. Ajir video বিষয়বস্তু ইংলিশ গ্রামার খণ্ড আজিৰ বিষয়বস্তুখিনি যিসকল বন্ধু বান্ধৱে 2025 চনৰ ডিএলএড আৰু বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে বিশেষভাৱে যুগুত কৰা হৈছে আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ ভিডিঅ'টি চালে আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে choose the correct preposition এটা preposition to কি হ'ব আমি বেছি ল'ব লাগে বাক্যটো এনেকৈ দি আছে everything is dash control there is no need to worry এই বাক্যটিৰ অৰ্থ এনেকুৱা যে সকলোখিনি নিয়ন্ত্ৰণাধীন আৰু ইয়াৰ বাবে কোনো চিন্তাৰ কাৰণ নাই গতিকে আমাৰ ইয়াত বিকল্প দি আছে about under in of এই বিকল্পসমূহৰ অপচন যদি বি দি আছে হেয়া শুদ্ধ উত্তৰ হয় বাক্যটো এনেকুৱা হ'ব everything is under control there is no need to worry পৰৱৰ্তী প্ৰশ্ন choose the word which means the opposite of conflict conflict মানে হৈছে কাজিয়া তাৰ বিপৰীত শব্দটো কি হ'ব মানে opposite মানে এন্টোনিম আমি যেটো কম আমাক দি আছে dispute মানে কাজিয়া argument মানে যুক্তিতৰ্ক hostility মানে কাজিয়া বুজায় বা যুদ্ধ এনে অৰ্থত বুজায় agreement মানে চুক্তি আপোচ গতিকে ইয়াত আমাৰ কি হ'ব যেটো opposite ওলাব দিছে গতিকে আমাৰ ইয়াতে কি হ'ব অপচন ডি যেটো আছে শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন rearrange the following words to make a meaningful sentence ইয়াতে আমাৰ চাৰিটা অপচন দি আছে a b c d এই চাৰিটা আমি যদি ভালকৈ সজাও rearrange কৰো ইয়াতে meaningful sentence হ'ব তেতিয়া কি হ'ব ইয়াত বিকল্প আমাক দি আছে সব আমি কেনেকৈ এটা সজাম আমি সজাবৰ কাৰণে প্ৰথমে আমাক সাবজেক্ট লাগিব গতিকে আমাৰ c অপচনটো আগত আহিব তাৰমানে এতিয়া আমাক c থকা a আৰু d আছে তাৰমানে আমাৰ a b আৰু c ভুল a আৰু d ৰ মাজত কোনবা এটা হ'ব আমি পঢ়ি চাও I will তাৰপিছত কি হ'ব go I will go to a party tomorrow তাৰমানে কি হ'ব c a d আৰু কি হ'ব b এটা পঢ়ি চাওক আপুনি I will go to a party tomorrow তাৰমানে আমাৰ c a d b হ'ব লাগিলে আমাৰ d অপচন যেটো আছে হেউদ্ধ হ'ব বাক্যটো এনেকা হ'ব পঢ়িলে I will go to a party tomorrow নিশ্চয় ধৰিব পাৰিছে গতি এনেকা আপোনাক ৰিএৰেঞ্জ কৰিবৰ কাৰণে বহুত সময় ইয়াতকৈ দীঘলীয়া বাক্য দিব পাৰে আপোনালোকে প্ৰথমতে চাব যে বাক্যটো মিনিংফুল কেনেকৈ হ'ব পাৰে আপুনি প্ৰথমতে পেন্সিলতে মাৰ্ক কৰি ল'ব যে আমি ইয়াৰ ওপৰত 1 মই দিলো তাৰপিছত 2 দিলো এনেকৈ আপুনি পঢ়ি চাব যদি মিনিংটো সম্পূৰ্ণ হৈছে তেন্তে আপুনি ৰিএৰেঞ্জ অপচন বিলাক চাব যে আপোনাৰ কোনটো লগত মিলিছে পৰৱৰ্তী প্ৰশ্ন question number 4 the plural form of man of war is man of war ইয়াৰ প্লুৰাল ফৰ্ম কি হ'ব বহুবচন কি হ'ব ইয়াত চাওক যে এতে ম্যান শব্দটো m a n এ সিঙ্গুলাৰ নাম্বাৰ হয় গতিকে ইয়াৰ প্লুৰাল ফৰ্মটো কি হয় m e n হ'ব তাৰ পিছত আমি বাকি আলোচনা কৰি আছো এতে চাওক ওয়ার্ড শব্দটো প্লুৰাল ফৰ্ম নহয় তাৰমানে এই অপচন এ আমাৰ ভুল হৈ আছে ম্যান অফ ওয়ার্ডস ইয়াতে এটো প্লুৰাল দুটা নহয় বাৰু আৰু মেন্স বুলি কোনো ইংৰাজীত শব্দ নাই তাৰমানে আমাৰ এ সি আৰু ডি ভুল হৈ আছে আমাৰ অপচন যেটো বি আছে হেয়া শুদ্ধ উত্তৰ হয় আচ্ছা ম্যান অফ ওয়ার বুলি কলে কি হক বুজায় আমি তাৰ অৰ্থটো জানি লও এ পাওয়ারফুল ওয়ারশিপ অর ফ্রিজেট অফ দ্য 16th টু দ্য 18th সেঞ্চুরি আসলতে কি হয় এটা শক্তিশালী জাহাজৰ নাও যেটো হয় ওয়ারশিপ যিবিলাক যুদ্ধ জাহাজ বুজাবৰ কাৰণে আসলে ম্যান অফ ওয়ার শব্দটি ব্যৱহাৰ কৰা হয় question 5 I dash that you were here choose the correct form of verb ইয়াতে খালিঠাইত ভাৰ্বৰ কাৰেক্ট ফৰ্মটো কি হ'ব yes হোক আমাক দি আছে অপচন a was not knowing দুই নম্বৰ আছে did not knew তি সি দি আছে didn't know আৰু 4 নম্বৰ আছে doesn't know ইয়াত চাওক যে 4 নম্বৰটো d টো নহব কাৰণ i লগত does নহয় আমি এটো ক্যান্সেল কৰি লওঁ তাৰপিছত no ভাৰ্বৰ লগত ing নহয় গতিকে was not knowing ও নহব আৰু ইয়াত চাওক এতে did not দি আছে did থকাৰ পিছত আৰু ভাৰ্বটোৰ মেইন ফৰ্ম ব্যৱহাৰ new হ'ব নোৱাৰে গতিকে এটো আমাৰ ভুল আছে a b আৰু d ভুল আছে did not know হয় যেনেকৈ আপুনি এইটো কেতিয়াও ক'ব নোৱাৰে did not wrote নহয় did not write হয় did not এটো did past tense হৈ গল গতিকে ইয়াত আৰু wrote নহয় গতিকে ইয়াতে লিখিলে আমি কি লিখিব পাৰিম write এনেকা ধৰণৰ নিয়ম হয় গতিকে আমাৰ ইয়াতে কি আছে did not know হয় did not knew হ'ব নোৱাৰে গতিকে আমাৰ ইয়াতে সি অপচন যেটো দি আছে শুদ্ধ উত্তৰ হয় নেক্সট বাক্যটো এনেকুৱা হ'ব I did not know that you were here মই এটো জনা নাছিলো যে তুমি বা আপুনি ইয়াতে আছে পৰৱৰ্তী প্ৰশ্ন a period of thousands years is called 1000 বছৰক
কি কোৱা হ'ব 1000 বছৰ এই সময়ছোৱাক কি বুলি কোৱা হ'ব ইয়াত চাৰিটা বিকল্প আছে ডিকেড সেঞ্চুৰী সেন্টিনাৰী এণ্ড মিলেনিয়াম ডিকেড মানে 10 বছৰৰ সময় বুজায় আৰু সেঞ্চুৰী হ'ল 100 বুজায় আৰু সেন্টিনাৰী মানে শব্দ হৈছে শতবাৰ্ষিকী আৰু মিলেনিয়াম হৈছে সহস্ৰাব্দ সহস্ৰ মানে হাজাৰ তাৰ মানে আমাৰ কি হ'ব অপচন ডি শুদ্ধ উত্তৰ হ'ব 100 বছৰ বুজাবৰ কাৰণে আমাক সেঞ্চুৰী হ'ব 10 বছৰ বুজাবৰ কাৰণে আমাৰ ডিকেড হ'ব আৰু 1000 বছৰৰ কাৰণে কি হ'ব মিলেনিয়াম হ'ব মিলেনিয়াম শব্দ অসমীয়া শব্দ হৈছে সহস্ৰাব্দ আৰু সেন্টিনাৰী শব্দ হৈছে শতবাৰ্ষিকী পৰৱৰ্তী প্ৰশ্ন চুজ দ্য কাৰেক্ট কোৱেশ্চন টেগ ফৰ দ্য ফলোইং সেন্টেন্স ইয়াতে কাৰেক্ট কোৱেশ্চন টেগ কি হ'ব शी ইজ আ ডক্টৰ টেগৰ নিয়ম হৈছে যদি ষ্টেটমেণ্টটো পজিটিভ হয় তেন্তে আমাৰ টেগটো কি হ'ব নেগেটিভ হ'ব যদি शी ইজ এ ডক্টৰ ইয়াৰ টেগ এইটো পজিটিভ ষ্টেটমেণ্ট হয় টেগটো নেগেটিভ হ'ব লাগিব ইয়াত চাওক ইয়াত আমাৰ অলৰেডি অক্সিলাৰী দিয়া আছে ইজ আছে গতিকে ইজ হি নহ'ব কাৰণ পজিটিভ ষ্টেটমেণ্টৰ পজিটিভ টেগ নহয় আৰু ইয়াতে ডাজ হি নহ'ব গতিকে আমাৰ বি আৰু ডিৰ মাজত কোনবা এটা কাৰণ এইটো নেগেটিভ আছে আৰু ইয়াতে সি লগত ডাজ এপ্ৰোপ্ৰিয়েট নহয় বাৰু কাৰণ ইয়াতে ইজ আছেই যেহেতু অক্সিলাৰী গতিকে আমাৰ ডি2 নহ'ব ইজন্ট সি আৰু যদি আমাৰ বাক্যটো এনেকৈ থাকে সি ইজ নট এ ডক্টৰ তেতিয়া আমাৰ বাক্যটোৰ টেগ হ'লহেঁতেন ইজ সি গতিকে আমাৰ ইয়াতে কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট আনচাৰ হৈছে ইজন্ট সি ষ্টেটমেণ্ট পজিটিভ তাৰ টেগ নেগেটিভ হ'ব এইটো হ'ল আমাৰ মেইন ৰুলছ হয় কুৱেশ্যন নম্বৰ 8 হি জাম্পড অফ দ্য বাছ while ইট তেওঁ বাছৰ পৰা জঁপিয়াইছিল যেতিয়া বাছ কি হ'ব ৱাজ মুভিং ইজ মুভিং মুভড এণ্ড হেজ মুভড ইয়াত চাওক বাছ এইটো কি আছে এটা while শব্দ আছে মই কৈ আছোঁ ৰুলটো ইয়াতে কি হ'ব দুটা কাম অতীতত হৈ আছিল এটা কাম আগৰ পৰা চলি আছিল আৰু এটা কাম পিছত হৈছিল যেটো কাম আগৰ পৰা চলি আছিল তাক পাষ্ট কন্টিনিউয়াস লিখা হয় আৰু যেটো পিছত হৈছিল হেতু পাষ্ট ইনডিফিনিট গতি ইয়াতে পাষ্ট ইনডিফিনিট লিখা সাবজেক্ট আৰু v2 হি জাম্পড অফ দা বাস while ইট এটো পাষ্ট কন্টিনিউয়াস হ'লে কি হ'ব ইট সাবজেক্ট হয় was moving হ'ব তাৰ মানে অপচন আমাৰ এ শুদ্ধ উত্তৰ হ'ব বাক্যত সাধাৰণতে কি হ'ব যদি when while আৰু as এই কেইটা থাকে তেন্তে বাক্যত আমি পাষ্ট কন্টিনিউয়াসৰ আমি ধৰি লওঁ বেছি সময়তে ইয়াত চাওক আৰু এটা বাক্য লৈছো আমি উদাহৰণ হিচাপে when I was going to market যেতিয়া মই বজাৰলৈ গৈ আছিলো I met my friend ইয়াত চাওক এই কামটো আগৰ পৰা আছে when I was going to market যেতিয়া মই বজাৰলৈ গৈ আছিলো I met my friend এই কামটো পিছত হৈ যায় গতিকে পাষ্ট ইনডিফিনিট I meet শব্দৰ পাষ্ট টেন্স met আৰু এইখিনি কি আছে আগৰ পৰা চলি আছিল গতিকে এটা পাষ্ট কন্টিনিউয়াস I সাবজেক্ট হৈছে was going নিশ্চয় ধৰিব পাৰিছে এইখিনি ইয়াত চাওক while শব্দটো আমাৰ ইয়াত দিয়া আছে এই লিষ্টৰ গতিকে এইটো পাৰ্ট কি হ'ব এইটো যেটো সিম্পল পাষ্ট আছে বাকি অংশটো পাষ্ট কন্টিনিউয়াস হ'ব কোৱেশ্চন নম্বৰ 9 what is the synonym of the word viral আমি যে কওঁ এই গানটো বেছিকে ভাইরাল হৈছে বা এই ভিডিওটি বহুত বেছিকে ভাইরাল হৈছে গতিকে এই ভাইরাল শব্দটো সিনোনিম কি হ'ব সমাৰ্থক শব্দ সিনোনিম আমি নিশ্চয় সকলো জানো একে অৰ্থ বুজোৱা শব্দ অটোমেটিক ডিভাইন গ্ৰোইং এণ্ড ক্ৰিটিকেল মানে সমালোচনামূলক এটো নহয় বাৰু অটোমেটিক মানে স্বয়ংক্ৰিয়ভাৱে এটো নহয় ডিভাইন মানে স্বৰ্গীয় এটো নহয় ভাইরাল শব্দ হৈছে গ্ৰোইং ভাইরাল শব্দৰ আৰু কেইটামান সিনোনিম আৰু এন্টোনিম জানি লওঁ yes of aggressive forbid energetic vigorous zealous এইকেইটা হৈছে এই ভাইরাল শব্দটিৰ সিনোনিম আৰু ইয়াৰ এন্টোনিম যদি আমি কওঁ contained controlled stunted and static এইকেইটা হৈছে ভাইরাল শব্দটিৰ এন্টোনিম পৰৱৰ্তী কোৱেশ্চন The boy is addicted dash video games লৰাজন ভিডিও গেমৰ প্ৰতি আসক্তি বাঢ়িছে ইয়াত আমাৰ প্ৰিপজিশন বাছিব লাগে for to add on কি হ'ব Yes, so এনেকা কোৱেশ্চন পালে আপুনি 5 সেকেন্ডত উত্তৰ দিব পাৰে কাৰণ এডিক্টেড শব্দৰ লগত এটা ফিক্সড প্ৰিপজিশন হয় এডিক্টেড আমাৰ কেৱল মাত্ৰ কি হয় টু প্ৰিপজিশন হয় অন্য কোনো প্ৰিপজিশন নহয় ফিক্সড প্ৰিপজিশন হয় যদি আপোনাৰ কাৰণে 5 সেকেন্ড সময় লাগিব এই বিষয়ে আৰু অলপ বিতংকৈ জানি লওঁ পৰৱৰ্তী স্লাইডত Yes, so এই বাক্যটি লোৱা হৈছে যে যদি আপুনি কোনো বাক্যত দেখা পাইছে প্ৰিফাৰ আছে ডিউ আছে সাবজেক্ট আছে সিনিয়ৰ জুনিয়ৰ সুপিৰিয়ৰ ফেভৰেবল ডেভোটেড তেন্তে প্ৰত্যেকটোতে কি হ'ব এইকেইটা শব্দ থকাৰ পিছত তাত কেৱল মাত্ৰ টু প্ৰিপজিশন অন্য কোনো প্ৰিপজিশন নহয় ফিক্সড কেইটামান এক্সাম্পল ইয়াতে লোৱা হৈছে চাওক যেনেকৈ she prefers coffee to tea তাই চাহতকৈ কফি বেছি ভাল পায় তুলনা বুজাইছে তথাপি ইয়াতে কি হৈছে প্ৰিফাৰ শব্দ থকাৰ কাৰণে কি হৈছে টু হৈছে Manish is senior to Rajan সিনিয়ৰ জুনিয়ৰ সুপিৰিয়ৰ ইনফেৰিয়ৰ এইবিলাক থাকিলে কি হ'ব টু হ'ব
আই কুড নট এটেণ্ড দ্য প্ৰগ্ৰাম ডিউ টু ইলনেছ বেমাৰ থকাৰ বাবে মই সেই প্ৰগ্ৰামটোত উপস্থিত থাকিব পৰা নাছিলে গতিকে ডিউৰ লগত কি হ'ব টু হ'ব এনেকৈ আপুনি যদি এই তালিকাটি আপুনি মনত ৰাখে তেন্তে আপোনাৰ কাৰণে অতি সহজ হ'ব যে দেখা মাত্ৰে আপুনি ক'ব পাৰিব যে এই বাক্যটোত কোনটো প্ৰিপজিশ্যন শুদ্ধ হ'ব মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ এই ছুটি ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোকে কেনে পালে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কমেণ্ট কৰি জনাবচোন আৰু পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছে কি বিষয়ৰ আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে বিনম্ৰ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ